নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰে তেনেহলে এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক 5 বিধ এনে প্ৰাকৃতিক খাদ্যৰ নাম জনাম যদি আপোনালোকে এই প্ৰাকৃতিক খাদ্যসমূহ কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ দানাৰ খৰচো কম হ'ব লগতে কুকুৰাবোৰে সময়মতে কণীও দিব সিহঁতে বেছিকৈ কণীও দিব আৰু সিহঁতৰ কণীৰ কোৱালিটিও ভাল হ'ব এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰে তেনেহলে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক আপোনালোকে লেয়াৰ দানা খাবলৈ দিবই লাগিব যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক লেয়াৰ দানা খাবলৈ দিয়ে তেতিয়াহে কুকুৰাবোৰে সময়মতে কণী দিব লগতে সিহঁতে কণী বেছিকৈ দিব আৰু সিহঁতৰ কণীৰ কোৱালিটি ভাল হ'ব যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক কেৱল লেয়াৰ দানাই খুৱাই থাকে তেতিয়া কিন্তু আপোনালোকে বেছিকৈ লাভ অৰ্জন কৰিবলৈ সক্ষম নহ'ব সেই কাৰণে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক আপোনালোকে লেয়াৰ দানাৰ সমান্তৰালভাৱে কিছুমান প্ৰাকৃতিক খাদ্য খাবলৈ দিব লাগিব যদি আপোনালোকে প্ৰাকৃতিক খাদ্য কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া আপোনালোকৰ খৰচ কমি যাব যাৰ বাবে আপোনালোকে অধিক লাভান্বিত হ'ব পাৰিব চাওক আপোনালোকে যিকোনো প্ৰাকৃতিক খাদ্য কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক খাবলৈ দিব নোৱাৰিব আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক সেইবোৰ প্ৰাকৃতিক খাদ্যহে খাবলৈ দিব লাগিব যিবোৰ সিহঁতৰ কাৰণে ভাল অৰ্থাৎ যিবোৰ প্ৰাকৃতিক খাদ্য খালে সিহঁতে সময়মতে কণী দিয়ে লগতে সিহঁতে বেছিকৈ কণী দিয়ে আৰু সিহঁতৰ কণীৰ কোৱালিটিও ভাল হয় লগতে আপোনালোকৰ দানাৰ খৰচো যাতে কমি যায় যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰে তেনেহলে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক এক নম্বৰতে আপোনালোকে অজোলা খাবলৈ দিব পাৰে বন্ধু বান্ধৱীসকল অজোলা কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাৰ কাৰণে অত্যন্ত উপকাৰী আৰু অজোলা কেৱল কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাকেই নহয় আপোনালোকে মাংস উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰকো খাবলৈ দিব পাৰে অজোলাত আটাইতকৈ বেছি পৰিমাণে প্ৰটিন থাকে আৰু প্ৰটিন কেৱল কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাৰ বাবেই নহয় মাংস উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাৰ কাৰণে উপকাৰী অজোলাত প্ৰটিনৰ বাহিৰেও ভিটামিন এ ভিটামিন B12 বিটা কেৰোটিন লগতে আইৰণ থাকে যিবোৰ কণী আৰু মাংস উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাৰ কাৰণে অত্যন্ত উপকাৰী যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰে তেনেহলে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক আপোনালোকে দ্বিতীয়তে পালেং শাক খাবলৈ দিব পাৰে বন্ধু বান্ধৱীসকল পালেং শাক কুকুৰাৰ কাৰণে অত্যন্ত উপকাৰী কিয়নো পালেং শাকত ভিটামিন এ ভিটামিন সি ভিটামিন কে প্ৰটিন পটাছিয়াম ফাইবাৰ আৰু কাৰ্বোহাইড্ৰেট থাকে আৰু যদি কুকুৰাবোৰক আপোনালোকে মাজে মাজে পালেং শাক খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰৰ দানাৰ খৰচো কম হ'ব লগতে এই নিউট্ৰিচনখিনিও কুকুৰাবোৰে লাভ কৰিব আপোনালোকে যদি ঘৰতে পালেং শাকৰ খেতি কৰে তেনেহলে আপোনালোকে পালেং শাক ক্ৰয় নকৰিলেও হ'ব আপোনালোকে সেই পালেং শাকখিনি কুকুৰাবোৰক খাবলৈ দিব পাৰিব যিখিনি অলপমান বেয়া হৈ যায় নাইবা আপোনালোকে মাজে মাজে ফ্ৰেছ পালেং শাকো কুকুৰাবোৰক খাবলৈ দিব পাৰে যদি আপোনালোকে পালেং শাকৰ খেতি নকৰে তেনে অৱস্থাত আপোনালোকে বজাৰৰ পৰা অলপ কম দামত পালেং শাক ক্ৰয় কৰি আনিব পাৰে বন্ধু বান্ধৱীসকল প্ৰথমতে মই আপোনালোকক এই প্ৰাকৃতিক খাদ্যসমূহৰ নাম জনাম আৰু ইয়াত থকা নিউট্ৰিচনৰ বিষয়ে জনাম আৰু একেবাৰে শেষত মই আপোনালোকক জনাম যে এই প্ৰাকৃতিক খাদ্যসমূহ কুকুৰাবোৰক কেনেকৈ খাবলৈ দিব লাগিব সেই কাৰণে আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈ ভালকৈ চাব যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰে তেনেহলে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক আপোনালোকে তৃতীয়তে বিলাহী খাবলৈ দিব পাৰে বিলাহী কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাৰ কাৰণে অত্যন্ত উপকাৰী আৰু ঠাণ্ডা দিনত বিশেষকৈ দুপৰীয়া সময়ত কুকুৰাবোৰক আপোনালোকে বিলাহী খাবলৈ দিব পাৰে বিলাহীত ভিটামিন সি ভিটামিন B9 ভিটামিন K1 পটাছিয়াম ফাইবাৰ লগতে কম বেছি পৰিমাণে প্ৰটিনো থাকে যদি আপোনালোকে কুকুৰাবোৰক মাজে মাজে বিলাহী খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ দানাৰ খৰচো কমি যাব আৰু লগতে এই নিউট্ৰিচনখিনি কুকুৰাবোৰে কম খৰচতে লাভ কৰিব যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰে তেনেহলে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক 4 নম্বৰতে আপোনালোকে সজিনা গছৰ পাত খাবলৈ দিব পাৰে বন্ধু বান্ধৱীসকল বিশেষকৈ কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাৰ কাৰণে সজিনা গছৰ পাত অত্যন্ত উপকাৰী কিয়নো সজিনা পাতত আটাইতকৈ বেছি পৰিমাণে কেলছিয়াম থাকে আৰু কেলছিয়াম কণী পৰা কুকুৰাৰ কাৰণে বহু বেছি উপকাৰী যদি আপোনালোকে 1 টকাও খৰচ নকৰাকৈ কুকুৰাবোৰক কেলছিয়ামৰ লগতে অন্যান্য বিভিন্ন নিউট্ৰিচন যোগান ধৰিম বুলি ভাবিছে তেনেহলে সিহঁতক সজিনা পাত খাবলৈ দিব পাৰে মানে সজিনা গছৰ পাত খাবলৈ দিব পাৰে কিয়নো সজিনা গছৰ পাতত বিভিন্ন ধৰণৰ নিউট্ৰিচন মজুত থাকে যেনে
প্ৰটিন ইয়াৰ উপৰিও সজিনা পাতত আটাইতকৈ বেছি পৰিমাণে ভিটামিন এ ভিটামিন সি থাকে ভিটামিন কে থাকে ইয়াৰ উপৰিও বি গ্ৰুপৰ বিভিন্ন ধৰণৰ ভিটামিন থাকে লগতে সজিনা গছৰ পাতত আটাইতকৈ বেছি পৰিমাণে আইৰন মেগনেছিয়াম ফসফৰাছ কেলছিয়াম পটাছিয়াম আৰু জিংক থাকে সেইকাৰণে যদি আপোনালোকে 1 টকাও খৰচ নকৰাকৈ কুকুৰাবোৰক এই নিউট্ৰিচনখিনি যোগান ধৰিম বুলি ভাবিছে তেনেহলে সজিনা গছৰ পাত কুকুৰাবোৰক খাবলৈ দিব পাৰিব যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰে তেনেহলে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক 5 নম্বৰতে আপোনালোকে বন্ধাকবি খাবলৈ দিব পাৰে বন্ধাকবি কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাৰ কাৰণে অত্যন্ত উপকাৰী কিয়নো বন্ধাকবিত কাৰ্বোহাইড্ৰেট থাকে ফাইবাৰ থাকে প্ৰটিন থাকে ইয়াৰ উপৰিও পটাছিয়াম ভিটামিন এ ভিটামিন সি আৰু ভিটামিন কে থাকে আপোনালোকে মাজে মাজে যদি কুকুৰাবোৰক বন্ধাকবি খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ দানাৰ খৰচো কম হ'ব লগতে ইয়াৰ পৰা কুকুৰাবোৰে এই গোটেই নিউট্ৰিচনখিনি লাভ কৰিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে বন্ধাকবিৰ খেতি কৰে তেনেহলে ইয়াত কোনো অসুবিধা নহয় আপোনালোকে বন্ধাকবি কুকুৰাবোৰক খাবলৈ দিব পাৰিব নিজৰ খেতি পথাৰৰ পৰা আৰু যদি আপোনালোকে বন্ধাকবিৰ খেতি নকৰে তেনেহলে আপোনালোকে বজাৰৰ পৰা কম দামত যিখিনি বন্ধাকবি বেয়া হৈ যায় যিখিনি বিক্ৰীৰ উপযুক্ত নহয় সেই বন্ধাকবিখিনি ক্ৰয় কৰি আনিব পাৰে সেই বন্ধাকবিখিনি ওচৰতে বেপাৰীয়ে থৈ দিয়ে মানে অলপমান বেয়া হৈ যোৱা বন্ধাকবিখিনি আপোনালোকে তেওঁলোকৰ পৰা ক্ৰয় কৰি আনি কুকুৰাবোৰক খাবলৈ দিব পাৰিব এতিয়া মই আপোনালোকক জনাম যে এই প্ৰাকৃতিক খাদ্যখিনি কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক আপোনালোকে কেনেকৈ খাবলৈ দিব সেই বিষয়ে চাওক বন্ধু বান্ধৱীসকল যেহেতু মই আপোনালোকক প্ৰথমতে জনাইছো যে যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰে তেনেহলে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক আপোনালোকে লেয়াৰ দানা খাবলৈ দিবই লাগিব ইয়াত আপোনালোকে কি কৰিব লাগিব জানেনে আপোনালোকে প্ৰায় 70% লেয়াৰ দানা কুকুৰাবোৰক খাবলৈ দিব লাগিব আৰু বাকি 30% প্ৰাকৃতিক খাদ্য কণী পৰা কুকুৰাবোৰক খাবলৈ দিব এই প্ৰাকৃতিক খাদ্যখিনি কুকুৰাবোৰক আপোনালোকে দিবলৈ হলে প্ৰথমতে এই গোটেই প্ৰাকৃতিক খাদ্যখিনি আপোনালোকে ভালকৈ সৰু সৰুকৈ কাটিব লাগিব আপোনালোকে বন্ধাকবি পালেং শাক বিলাহী লগতে সজিনা গছৰ পাত এই গোটেইখিনি সৰু সৰুকৈ কাটিব তাৰ পাছত ইয়াতে অলপমান লেয়াৰ দানা মিহলি কৰি দিব যাতে কুকুৰাবোৰে ভালকৈ খায় আৰু লেয়াৰ দানা মিহলি কৰি দিয়াৰ পাছত আপোনালোকে এই দানাখিনি কুকুৰাবোৰক খাবলৈ দিব পাৰে যদি লেয়াৰ দানা মিহলি নকৰিলেও কুকুৰাবোৰে এই খাদ্যখিনি ভালকৈ খাবলৈ বিচাৰে তেনেহলে আপোনালোকে লেয়াৰ দানা মিহলি নকৰিলেও হ'ব কিন্তু প্ৰথম অৱস্থাত এই প্ৰাকৃতিক খাদ্যখিনি কুকুৰাবোৰে খাবলৈ নিবিচাৰে সেই কাৰণে এই অভ্যাস কৰাবলৈ আপোনালোকে এই কামটো কৰিব লাগিব মানে তাতে আপোনালোকে অলপমান লেয়াৰ দানা মিহলি কৰি দিব লাগিব আৰু প্ৰাকৃতিক খাদ্য আপোনালোকে কুকুৰাবোৰক ঠাণ্ডা দিনত দুপৰীয়া সময়তে খাবলৈ দিব ৰাতিপুৱা সময়ত বা ৰাতিৰ ভাগত আপোনালোকে এই প্ৰাকৃতিক খাদ্যখিনি বা এই সেউজীয়া শাক-পাচলি বা সেউজীয়া শাক-পাচলিৰ অংশ কুকুৰাবোৰক আপোনালোকে খাবলৈ নিদিব যদি আপোনালোকে ঠাণ্ডা দিনত ৰাতিপুৱা সময়ত বা ৰাতিৰ ভাগত এই প্ৰাকৃতিক খাদ্যখিনি খাবলৈ দিয়ে তেতিয়া কিন্তু সিহঁতৰ চৰ্দি লাগিব পাৰে বা চিআৰডি হ'ব পাৰে যাৰ বাবে সিহঁতৰ মৃত্যু হ'ব পাৰে সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব অজলা আৰু সজিনা গছৰ পাত আপোনালোকে এনেও কুকুৰাবোৰক খাবলৈ দিব পাৰে সিহঁতে ভালকৈ খায় তথাপিতো সজিনা গছৰ পাত আপোনালোকে তিনি ধৰণেৰে কুকুৰাবোৰক খাবলৈ দিব পাৰে প্ৰথমতে সজিনা গছৰ পাত যদি আপোনালোকে এনেকৈ কুকুৰাবোৰক খাবলৈ দিয়ে তথাপিতো সিহঁতে ভালকৈ খায় দ্বিতীয়তে সজিনা গছৰ পাতৰ ৰস আপোনালোকে পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে আৰু তৃতীয়তে সজিনা গছৰ পাত ৰ'দত ভালকৈ শুকুৱাই তাৰ পাউডাৰ বনায়ো আপোনালোকে কুকুৰাবোৰক খাবলৈ দিব পাৰে দানাৰ লগত মিহলি কৰি বা পানীৰ লগত মিহলি কৰি মই আপোনালোকক এই ভিডিঅ'টো যিখিনি প্ৰাকৃতিক খাদ্যৰ নাম জনাইছো বা যিখিনি সেউজীয়া শাক-পাচলিৰ অংশ বা সেউজীয়া শাক-পাচলিৰ নাম জনাইছো ইয়াৰ উপৰিও কণী পৰা কুকুৰাবোৰক আপোনালোকে নিম পাতো খাবলৈ দিব পাৰে যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক মাজে মাজে নিম পাত খাবলৈ দিয়ে তেতিয়া সিহঁতৰ মাজত পেলুৰ সমস্যাই দেখা নিদিয়ে যদি কণী পৰা কুকুৰাবোৰৰ পেলু হয় তেতিয়া কিন্তু কুকুৰাবোৰে সময়মতে কণী নিদিয়ে লগতে সিহঁতৰ কণীৰ উৎপাদনো কমি যায় সিহঁতে বেছিকৈ কণী নিদিয়ে আৰু সিহঁতৰ কণীৰ কোৱালিটিও বেয়া হয় লগতে সিহঁতবোৰ দুৰ্বল হৈ যায় সেই কাৰণে কণী পৰা কুকুৰাবোৰক আপোনালোকে মাজে মাজে নিম পাতো খাবলৈ দিব পাৰে আৰু কণী পৰা কুকুৰাবোৰক যদি আপোনালোকে নিম পাত খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয় যাৰ বাবে যিকোনো বেমাৰে সিহঁতক সহজতে আক্ৰমণ কৰিব নোৱাৰে এইখিনিতে মই আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ কথা জনাই দিব বিচাৰিছো যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰে তেনেহলে
কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক এদিনত প্ৰায় 16 ঘণ্টা পোহৰৰ প্ৰয়োজন হয় তেতিয়াহে কুকুৰাবোৰে বেছিকৈ কণী দিয়ে মানে এই পোহৰ যদি আপোনালোকে সিহঁতক সঠিকমতে যোগান ধৰিব পাৰে যদি কুকুৰাবোৰে এদিনত 16 ঘণ্টা পোহৰ পায় তেতিয়াহে কিন্তু সিহঁতে বেছিকৈ কণী দিয়ে লগতে সিহঁতৰ কণীৰ কোৱালিটিও ভাল হয় সেইকাৰণে আপোনালোকে এই গোটেই কথাখিনি ভালকৈ নজৰ দিব লাগিব তেতিয়াহে আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰি অধিক লাভান্বিত হ'ব পাৰিব আৰু এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ